এইটো চাই ল'বাচোন যে আমি উদাহৰণ এটা পাইছিলোঁ কিতাপত দিয়া আছে আমাক যদি এটা ত্ৰিভুজ হয় হয়নে দুটা বাহু এডাল ৰেখাখণ্ডই ক্ৰমে দুটা যিকোনো বিন্দুত কি কৰে ছেদ কৰে আৰু যদি কি হয় এই যে যিডাল ৰেখাখণ্ডই ছেদ কৰে দুটা বিন্দুত এই ৰেখাডাল খণ্ডডাল আৰু এইডাল যদি কি হয় সমান্তৰাল হয় তেতিয়াহ'লে কি হ'ব AM by AB is equal to AL by AC এইখিনি বুজি পালা এতিয়া আমি কেৱল কি কৈছোঁ উপবিদ্যাটো এইটো ব্যৱহাৰহে কৰিছোঁ হয়নে যে তোমালোকে যি আমাক থিয়ৰিমখিনি দিয়া আছে বা এক্সাম্পলছত যিখিনি কৰি দিয়া আছে ধুনীয়াকৈ সেই বস্তুখিনি ভালদৰে বুজি ল'ব চেষ্টা কৰিবা গতিকে 1 নম্বৰত আমি দিলোঁ যে ত্ৰিভুজ ACB হয়নে কি হৈছে ইয়াৰ AC আৰু AB বাহুডালক কি কৰিছে এই LM ৰেখাখণ্ডৰ ক্ৰমে কি কৈছে L আৰু M বিন্দুত ছেদ কৰিছে আৰু আমাৰ এটা কণ্ডিশ্যন কি দিয়া আছে যে LM সমান্তৰাল CB বুজি পাইছা এইটো কণ্ডিশ্যনটো আমাক কি দিয়া আছে এতিয়া CB বুলি লেখা আছে যে আমি CB বুলি লিখি দিম CB বুলি লিখি দিবা গতিকে আমি ইয়াৰ পৰা কি পাম AM by AB is equal to AL by LC ঠিক একেদৰে এইটোৰ ক্ষেত্ৰতে লিখি দিয়া ঠিক একেদৰে ADC ত্ৰিভুজ হয়নে NL ৰেখাখণ্ডডালে কি কৰিছে AD আৰু AC বাহুডালক ক্ৰমে N আৰু L বিন্দুত ছেদ কৰিছে আৰু কি পাইছোঁ আমি AN by AD is equal to AL by AC গতিকে আমি 2 নম্বৰ সেইটোৰ পৰা পাই যাম একেদৰে এইটো লিখি দিয়া একেদৰে ত্ৰিভুজ ADC হয়নে AD এই AD ডাল আৰু AC বাহু NL ৰেখাখণ্ড এই NL যিডাল ৰেখাখণ্ড ক্ৰমে কি কৰিছে AD ডালক N আৰু AC ডালক L বিন্দুত ছেদ কৰিছে হয়নে আৰু এই যিডাল LN ডাল এই CB ডালৰ লগত কি দিয়া আছে সমান্তৰাল দিয়া আছে গতিকে আমি কি লিখিব পাৰোঁ AL by AC equal to AN by AD এইখিনি বুজি পালানে হয়নে এতিয়া এইটো 2 নম্বৰ দিছোঁ আমি একত কি পাইছিলোঁ একত পাইছিলোঁ AM by AB equal to AL by AC বুজি পাইছা যে এই পাৰ্টটো 2 অংশতে কি পাইছোঁ 1 আৰু 2 সেই পাৰ্টটো কি পাইছোঁ 2 অংশতে সমান পাইছোঁ গতিকে আমি কি লিখিম 1 আৰু 2 পৰা দেখে 1 আৰু 2 পৰা 1 আৰু 2 পৰা পাওঁ AM by AB is equal to AN by AB আমাক এইটো এপ্ৰুভ কৰিব দিছিল বুজি পাইছা এইখিনি আমাক কি কৰিব দিছিল প্ৰুভ কৰিব দিছিল সেইটো হ'ল প্ৰমাণ কৰা হ'ল বুজি পাইছানে থিয়ৰেমখিনি তোমালোকে হয়নে থিয়ৰেমখিনি আৰু যি আমাৰ উদাহৰণত যিখিনি কৰি দিয়া থাকে সেইখিনি ক্লিয়াৰকৈ কৰিবা তেতিয়া বস্তুখিনি কি হৈ যাব ইজি হৈ যাব হয়নে এতিয়া খালি একোৱে নাই খালি সেই ত্ৰিভুজৰ কি হৈছে এই দুটা বিন্দুত ছেদ কৰিছে আৰু এই বাহুডাল এই তৃতীয় যিডাল ছেদ কৰা নাই সেইডালৰ লগত সমান্তৰালৰ পিছত কি দিয়া আছে এটিৰ লগত এটি যিটো ৰেচিঅ' অনুপাত আৰু এটি হ'ব আৰু এটিৰ লগত এটিৰ অনুপাত এইটো হ'ব ঠিক একেদৰে এইটো ত্ৰিভুজৰ ক্ষেত্ৰতো সেইখিনিয়ে লোৱা হৈছে হয়নে নহয় অকল তোমালোকে ভালে আছা আমি আজি তোমালোকৰ অনুশীলনী 6.2 ফোন নম্বৰ আলোচনা কৰিম কুৱেশ্যন 4ত চাই লোৱা ইয়াত আমাক এটা চিত্ৰ দিয়া আছে চিত্ৰটো 6.1 চিত্ৰটোত আমাক কি কৈছে যে DE সমান্তৰাল AC আৰু DF সমান্তৰাল AE আমি প্ৰমাণ কৰিব লাগে যে BF by FE is equal to BE by E সেই চিত্ৰটো আঁকি লোৱা তোমালোকে চিত্ৰটো আমি আঁকি লৈছোঁ হয়নে এটা চিত্ৰটোত আমাক কি দিয়া আছে DE সমান্তৰাল AC এই DE ডাল AC লগত সমান্তৰাল আৰু এই তোমাৰ DF এই DF বাহুটো কাৰ লগত সমান্তৰাল এই লগত সমান্তৰাল এতিয়া আমি কি প্ৰমাণ কৰিব লাগে BF by FE equal to BE by EC এতিয়া আমি উপপাদ্য 6.1 ব্যৱহাৰ কৰিম তোমালোকে উপপাদ্যটোত লিখি লোৱা আমি জানো যে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহ'লে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব এতিয়া আমাৰ চিত্ৰত চাই লোৱা এই চিত্ৰটোত
এ বি ইৰ এই যিটো আমাৰ চিত্ৰৰে আছে এ বি ই এই এ বি ই ত্ৰিভুজৰ হয়নে এটা চাবা এই ডি এফটো কাৰ লগত সমান্তৰাল দিয়া আছে এই লগত সমান্তৰাল দিয়া আছে বুজি পাইছা গতিকে আমি শৰ্টমতে কি লিখি দিম বি ডি বাই ডি এ চিত্ৰটো তোমালোকে আঁকিলে লিখিব সুবিধা হ'ব ইজুকেল টু বি এফ বাই এফ ই উপপাদ্য 1 আমি ব্যৱহাৰ কৰি এইটো আঁকি ল'লোঁ লিখি ল'লোঁ হয়নে একেদৰে এইবাৰ আৰু একবাৰ লোৱা এই ত্ৰিভুজটো এ বি চিৰ লগত এইবাৰ কাৰ লগত ল'ম ডি ই সমান্তৰাল এ চি হয়নে এইটো চোৱা ডি ই সমান্তৰাল এ চি গতিকে তাতেও আমি কি পাম বি ডি বাই ডি এ ইকুৱেল টু বি ই বাই ই চি এতিয়া এই 1 আৰু 2ৰ পৰা আমি কি পালোঁ বি ডি বাই ডি এ আৰু এইটোতো বি ডি এ বাই ডি এ দুটা কি পাইছোঁ সমান পাইছোঁ গতিকে আমি বাওপক্ষ সমান পালোঁ গতিকে আমি ইয়াৰ পৰা কি পাম সপক্ষ সমান পাম অৰ্থাৎ বি এফ বাই এফ ই ইজ ইকুৱেল টু বি ই বাই ই চি গতিকে আমাৰ এইটো প্ৰমাণটো হৈ গ'ল কুৱেশ্যন নম্বৰ 5ত কি দিয়া আছে চোৱাচোন এইটো ত্ৰিভুজ পি কিউ আৰত কি দিয়া আছে ডি ই ডাল অ' কিউৰ সমান্তৰাল আৰু ডি এফ ডাল কাৰ সমান্তৰাল অ' আৰৰ হয়নে অ' আৰৰ সমান্তৰাল আমি কি দেখুৱাব লাগে ই এফ সমান্তৰাল কিউ আৰ এইটো আমি দেখুৱাব লাগে এতিয়া আমাক কি দিয়া আছে আমি এইখিনি লিখি লৈছোঁ হয়নে এইখিনি তাৰ প্ৰমাণত উপপাদ্য 1 আমি প্ৰথমতে ব্যৱহাৰ কৰিম যে আমি জানোতে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰাল হয় আৰু ৰেখাডালে আন দুটা বাহুক নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহ'লে সেই বাহু দুটা একে অনুপাতত বিভক্ত এতিয়া আমাৰ চিত্ৰত চোৱা এ পি কিউ অ' এই ত্ৰিভুজটোৰ এইডাল ডি ই ডাল হয়নে কাৰ লগত সমান্তৰাল অ' কিউৰ লগত সমান্তৰাল বুলি দিয়া আছে যিহেতু সিহঁত সমান্তৰাল গতিকে আমাৰ উপপাদ্য 1 মতে এই অনুপাত হয়নে পি ই অনুপাত ই কিউ ইকুৱেল টু কি হ'ব পি ডি অনুপাত ডি অ' 1 নম্বৰ দি থৈ দিয়া চিমিলাৰলি এইটো ত্ৰিভুজ লোৱা এবাৰ পি অ' আৰ ইয়াৰো কি দিয়া আছে ডি এফ ডাল কাৰ লগত সমান্তৰাল অ' আৰৰ লগত সমান্তৰাল এইটো আমাক দিয়া আছে গতিকে আমাৰ কি অনুপাত হ'ব পি ডি বাই ডি অ' ইজ ইকুৱেল টু পি এফ বাই এফ আৰ এইখিনি বুজি পালা গতিকে আমি তাক এটা 1 দি থৈছোঁ আৰু এটা 2 দি থৈছোঁ এতিয়া এই 1 আৰু 2ৰ পৰা আমি কি পাইছোঁ এই পি ই এবাৰ ই কিউ সমান পি ডি বাই ডি অ' আৰু এবাৰ কি পালোঁ যে পি ডি বাই ডি অ' পি এফ বাই এফ আৰৰ লগত সমান্তৰাল অৰ্থাৎ এনেকৈ ক'ব পাৰোঁ যে এবাৰ এৰ লগত বি ইকুৱেল বি চিৰ লগত ইকুৱেল চাবা এনেকৈ অৰ্থাৎ এ ইকুৱেল বি আৰু বি ইকুৱেল চি গতিকে আমি ইয়াৰ পৰা কি ক'ব পাৰোঁ এ চিৰ লগত ইকুৱেল গতিকে আমি 1 আৰু 2ৰ পৰা এই দুটাৰ পৰা কি পালোঁ যিহেতু পি ডি বাই ডি অ' দুটাতে কি আছে একে আছে গতিকে পি ই বাই ই কিউ সমান পি এফ বাই এফ আৰ এইখিনি পাই গ'লোঁ আকৌ উপপাদ্য 2 মতে চাওঁ যে যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু একে অনুপাতত ভাগ কৰে তেনেহ'লে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল এতিয়া আমাৰ এই চিত্ৰত চাবা ইয়াত কি পাইছিলোঁ যে পি ই বাই ই কিউ আৰু পি এফ বাই এফ আৰ সমান পাইছিলোঁ হয়নে অৰ্থাৎ কি কৈছে যে ই এফ ৰেখাই পি কিউ আৰু পি আৰক একে অনুপাতত ভাগ কৰিছে গতিকে আমি উপপাদ্য 2 মতে কি ক'ব পাৰোঁ ই এফ কিউ আৰৰ সমান্তৰাল গতিকে এনেকৈ তোমালোকে কি কৰিবা প্ৰুফটো কৰি লোৱা 6.2 এক্সাৰচাইজৰ কুৱেশ্যন নম্বৰ 6 চাবা চিত্ৰ আমাক দিয়া আছে এইটো চিত্ৰটো চাই লৈছোঁ এইটো চিত্ৰত কি দিয়া আছে যে এ বি চি বিন্দু তিনিটা ক্ৰমে অ' পি অ' কিউ আৰু আৰ আৰৰ ওপৰত কেনেদৰে আছে এ বি সমান্তৰাল পি কিউ এই এ বিৰে পি কিউৰ সমান্তৰাল হয়নে তাৰপিছত দিয়া আছে এ চি সমান্তৰাল পি আৰ এই পি আৰ বাহুডাল দিয়া আছে তাৰপিছত আমি কি দেখুৱাব লাগে বি চিডাল কিউ আৰৰ সমান্তৰাল গতিকে আমি ইয়াত লিখি লৈছোঁ চাই লোৱা এই আমি চিত্ৰটো আঁকি লৈছোঁ পি কিউ আৰ ত্ৰিভুজ এইটো আমাৰ দিয়া আছে পি কিউ আৰ এটা ত্ৰিভুজ এই পি কিউ আৰ ত্ৰিভুজ হয়নে পি কিউ আৰৰ ত্ৰিভুজত পি অ' হয়নে অ' কিউ আৰু অ' আৰ তিনিডাল বাহু এই বাহু তিনিডালৰ ওপৰত এ বি চি এই বিন্দু তিনিটা কেনেকৈ আছে যে এ বিডাল সমান্তৰাল পি কিউৰ লগত আৰু এ চিডাল সমান্তৰাল এই পি আৰৰ সৈতে
এতিয়া আমি কি দেখুৱাব লাগে এই BC বাহুডাল QR-ৰ সৈতে সমান্তৰাল বুজি পাইছা কুৱেশ্যনটো বুজি পাইছা এইটো চাই লোৱা এইটো PQR এটা ত্ৰিভুজ দিয়া আছে হয়নে নহয় এই ত্ৰিভুজটোৰ কি কৈছে যে ABC তিনিটা এনেকুৱা বিন্দু য'ত AB সমান্তৰাল PQ AC সমান্তৰাল PR আমি কি প্ৰমাণ কৰিব লাগে BC টো বাহুডাল QR বাহুৰ লগত সমান্তৰাল এইটোৰে আমি দেখুৱাব লাগে এতিয়া এই দেখুৱাৰ আগতে আমাৰ যি 6 পইণ্ট উপপাদ্যটো আছিল সেইটো লিখি ল'বা যে আমি কি জানো আমি জানো যে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহ'লে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব এইখিনি আমাৰ হ'ল প্ৰথম এতিয়া চোৱা চিত্ৰটোত চাই ল'বা তোমালোকে যিটো আমাৰ OPQ যিটো ত্ৰিভুজ হ'ব সেই OPQ ত্ৰিভুজৰ AB বাহুডালৰ লগত সমান্তৰাল কোনডাল বাহু PQ বাহুডাল চিত্ৰটো তোমালোকে মিলাই লোৱা চিত্ৰটোত মিলাই ল'লে সুবিধা পাবা এতিয়া আমি ইয়াৰ পৰা কি গম পালোঁ উপপাদ্য মতে OA/AP = OB/PQ এইটো নাম্বাৰ 1 দি থলা একেদৰে আমাক আৰু এটা কণ্ডিশ্যন দিয়া আছিল হয়নে সেই কণ্ডিশ্যনত কি দিয়া আছিল যে AC বাহুডাল PR-ৰ লগত সমান্তৰাল অৰ্থাৎ ORP ত্ৰিভুজ যিটো আমাৰ ORP ত্ৰিভুজ সেই ORP ত্ৰিভুজৰ যিডাল AC বাহু আছে সেইডাল PR-ৰ লগত সমান্তৰাল সেইটো আমাক দিয়া আছে গতিকে তাৰ পৰা আমি কি পাম OA/AP হয়নে OA/AP = OC/CR এটা আমি 1 আৰু 2 পৰা কি পালো OA/AP একবাৰ এইটো পাৰ্ট একবাৰ ইয়াৰ লগত সমান হৈছে আৰু সেইটো পাৰ্ট একবাৰ ইয়াৰ লগত অৰ্থাৎ আমি কি ক'ব পাৰো এবাৰ চাবা A যদি আমাৰ B ৰ লগত সমান হয় হয়নে আৰু যদি B C ৰ লগত সমান হয় তেতিয়া আমি কি ক'ব পাৰো A আৰু C সমান গতিকে এৰে পৰা কি পালো একবাৰ OA/AP = OB/BQ আৰু এবাৰ পালো OA/AP = OC/CR গতিকে এই বাহুভাতৰ এই পাৰ্ট দুটা সমান পাইছো হয়নে এই পাৰ্ট দুটা গতিকে আমি সোঁফালৰ পাৰ্ট দুটাও কি পাম সমান পাইছো গতিকে আমি লিখিম যে 1 আৰু 2 ৰ পৰা OB/BQ = OC/CR এতিয়া আমি নেক্সট আৰু এটা উপপাদ্য পাইছিলোঁ যে লিখি দিয়া আকৌ যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু একে অনুপাতত ভাগ কৰে এই একে অনুপাতত ভাগ হৈছেনে অনুপাত দুটা তেতিয়াহ'লে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল এতিয়া আমি চিত্ৰত চাই ল'বা চিত্ৰটোত কি দিছে যে OQR যিটো আমাক ত্ৰিভুজ দিয়া আছিল নে OQR ত্ৰিভুজৰ এই BC ৰেখাডালে OQ আৰু OR-ক কি কৰিছে দুটা একে অনুপাতত ভাগ কৰিছে এই অনুপাত দুটা একে অনুপাতত ভাগ কৰিছে গতিকে তাৰ পৰা আমি উপপাদ্য মতে কি ক'ব পাৰোঁ এই BC বাহুডাল হয়নে BC বাহুডাল QR-ৰ লগত সমান্তৰাল এতিয়া আমাক যিখিনি কৰিব দিছিল আমি সেইখিনি কৰি দিলোঁ হয়নে কুৱেশ্যন নম্বৰ 6 কি কৈছে চোৱাচোন যে উপপাদ্য 6.1-ৰ সহায়তকৈ আমাৰ কিন্তু এক্সামত উপপাদ্য 6.1 বুলি নক'ব হয়নে তোমালোকক এইখিনি ক্লু নিদিব তোমালোকে নিজে ভাবি চিন্তি উপপাদ্য যি 6.1 ব্যৱহাৰ হৈছে এইটো কৰিব লাগিব এতিয়া আমি কি প্ৰমাণ কৰিব লাগে এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দুৱেদি যোৱাকৈ টনা ৰেখাডাল যদি আন এটা বাহুৰ সমান্তৰাল হয় তেনেহ'লে ৰেখাডালে তৃতীয় বাহুটোক দ্বিখণ্ডিত কৰিব দ্বিখণ্ডিত মানে সমানে দ্বিখণ্ডিত মানে দুটা খণ্ডত ভাগ কৰিব হয়নে মনত পেলোৱা এইটো তোমালোকে নৱম শ্ৰেণীত প্ৰমাণ কৰিছিলা নৱম শ্ৰেণীৰ পাঠটো অলপ অলপ মনত আছেনে যদি নাই তোমালোকে মেথছ বুকখন উলিয়াই ল'বা উলিয়াই লৈ কৰিবা এইখিনি এতিয়া চিত্ৰটো আঁকিলে ধৰা হ'ল যিহেতু আমাক এই ত্ৰিভুজটোৰ কথা কোৱা নাই গতিকে সেইকাৰণে আমি ধৰা হ'ল দিছোঁ ধৰা হ'ল ABC এটা ত্ৰিভুজ ইয়াৰ হ'ল ডিটো মধ্যবিন্দু এতিয়া এই ডি বিন্দুৱেদি কি কৰা হৈছে এই BCৰ সমান্তৰালকৈ ডিডাল অংকন কৰা হৈছে বুজি পাইছা এটা বাহুৰ মধ্যবিন্দুৱেদি যোৱা ৰেখাডালে আনটো বাহুক কি কৰে সমদ্বিখণ্ডিত কৰে এইটো আমি পাইছিলোঁ গতিকে এই আমি সমান্তৰালকৈ অংকন কৰিছোঁ এতিয়া আমি কি প্ৰমাণ কৰিব লাগে এতিয়া আমি প্ৰমাণ কৰিব লাগে AE = EC অৰ্থাৎ EACৰ মধ্যবিন্দু এতিয়া আমাক এতিয়া চাবা ইয়াত আমাক কি কৈ দিছে ক্লু দি দিছে 6.1 উপপাদ্য ব্যৱহাৰ বুলি উপপাদ্যটো আমি লিখি দিছোঁ আমি জানো যে যদি এডাল ৰেখা কোনো এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহ'লে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব এতিয়া চোৱা এই ত্ৰিভুজ ABC যিটো আমাক এই ত্ৰিভুজ দিয়া আছে
এই এ বি চিৰ এই ডি বিন্দুৱেদি কি কৰা হৈছে ডি ইডাল বি চিৰ সমান্তৰালকৈ পকা হৈছে গতিকে আমাৰ উপপাদ্য একমতে কি হ'ব এ ডি বাই ডি বি ইজুকেল টু এ ই বাই ই চি আকৌ আমাক কি দিয়া আছে যে ডি বিন্দুটো এ বিৰ মধ্যবিন্দু হোৱাৰ লগে লগে ধৰা ইয়াৰ যিমান জোখ আছে ই কি হ'ব সমানে সমানে দুটা ভাগত ভাগ হৈ যাব 4 চেণ্টিমিটাৰ যদি আছে ধৰা এ বিৰ দৈৰ্ঘ্য যদি 4 চেণ্টিমিটাৰ এতিয়া ডি বিন্দুত সমানে ভাগ হৈছে কাৰণে কি হ'ব এ ডি সমান 2 আৰু বি ডি সমানো কি হ'ব 2 হ'ব তোমালোকে চিত্ৰটো আগতে অলপ সমানকৈ আঁকিব চেষ্টা কৰিবা যেহেতু এই দুটা সমান গতিকে এ ডিক ডি বি ডি হৰণ কৰি দিলে আমি কি পাম 1 পাম এতিয়া চাবা যদি এই বাহু দুটাৰ কি হ'ল অনুপাতটো কি পাইছোঁ 1 পাইছোঁ হয়নে 1 পাইছোঁ গতিকে এই বাহু দুটাৰ কি হ'ব নিশ্চয় সমান হ'ব অৰ্থাৎ এ ইকুৱেল টু ই চি অৰ্থাৎ ই কি পালোঁ এ চিৰ মধ্যবিন্দু সেইটোৱে আমাৰ তাৰপিছত কুৱেশ্যন নম্বৰ 8 এইটোত আমাৰ উপপাদ্য 2 ব্যৱহাৰ হৈছে উপপাদ্য 2ৰ সহায়ত প্ৰমাণ কৰিব দিছে যে এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় বাহুৰ কি হয় সমান্তৰাল হয় যে এটা ত্ৰিভুজৰ যদি আমি যিকোনো দুটা বাহুৰ মধ্যবিন্দু সংযোগ কৰোঁ হয়নে তেতিয়াহ'লে যিডাল আমি ৰেখাখণ্ড পাম সেই ৰেখাখণ্ডডাল তৃতীয় বাহুডালৰ কি হ'ব সমান্তৰাল ইয়াত ধৰি লোৱা এ বি চি এটা ত্ৰিভুজ হয়নে এই ত্ৰিভুজটোৰ ডি আৰু ই ক্ৰমে এই এ বি আৰু এই এ চি এই বাহু দুটাৰ কি হয় মধ্যবিন্দু এতিয়া আমি কি প্ৰমাণ কৰিব লাগে যে ডি ই সমান্তৰাল বি চি তোমালোকে অলপ চিত্ৰটোত গুৰুত্ব দিবা হয়নে এই এ বি চি এটা ত্ৰিভুজ ধৰি লৈছোঁ আমাক ধৰি দিয়া নাই নিদিয়াৰ কাৰণে আমি কি লৈছোঁ ধৰি লৈছোঁ এ বি চি এটা ত্ৰিভুজ আৰু এই ডি আৰু ই বিন্দু দুটা এই এ বি আৰু এ চিৰ মধ্যবিন্দু এতিয়া আমি কি কৰিব লাগে এই যিডাল ডি ই বাহুডাল আছে এই ডি ই বাহুডাল এই বি চি বাহুৰ সমান্তৰাল বুলি প্ৰমাণ কৰিব লাগে পালা বুজি এতিয়া চোৱা আমাক দিয়া আছে ডি আৰু ই ক্ৰমে এ বি আৰু এ চিৰ মধ্যবিন্দু এই ডি আৰু ই ক্ৰমে এ বি আৰু এ চিৰ মধ্যবিন্দু গতিকে যিহেতু মধ্যবিন্দু ধৰা ইয়াৰ 5 আছিল 5 থাকিলে এ ডি মানে কি হ'ব 2.5 আৰু বি চি মানে বি ডি মানেও কি হ'ব 2.5 গতিকে টোটেল কি আছিল 5 চেণ্টিমিটাৰ আছে হয়নে গতিকে ইমান আছে পালা এইখিনি বুজি এ ডি সমান ডি বি আৰু এই মানে যিমান আছে এই মানে ধৰা 6 আছিল সৰি এ চি মানে 6 আছিল গতিকে এই মানে হ'ব 3 আৰু ই চি মানে হ'ব 3 গতিকে সমান হৈ গ'ল যিহেতু মধ্যবিন্দু দিয়া আছে ইয়াৰ পৰা আমি কি ক'ব পাৰোঁ এ ডি বাই ডি বি যিহেতু এখন দুটাৰ যোগ দুটা ইহঁত দুটাৰ যোগ কি আছে একেই আছে তাক এইটোৰে হৰণ কৰিলে দিলে কি পাম 1 চিমিলাৰলি এই আৰু ই চিৰ যোগ দুটা আমাৰ কি আছে একেই আছে গতিকে তাহাকো আমি যদি এইৰে ই চি হৰণ কৰি দিওঁ হয়নে এইক ই চিৰে যদি আমি হৰণ কৰি দিওঁ কি পাম 1 পাম এই 1ৰ পৰা মানে এইটো 1 নম্বৰ দি থৈছোঁ মানে আমি এই যুক্তিবিলাক দিব লাগিব কেনেকৈ পালোঁ হয়নে যিহেতু আমাৰ মধ্যবিন্দু আমাক দিয়াই আছে গতিকে আমি 1ৰ পৰা এইটো লৈছোঁ এতিয়া আমি চাবা এতিয়া 2 নম্বৰ দি দিছোঁ 1 3 দিছোঁ এই 2 আৰু 3ৰ পৰা কি পালোঁ এ ডি আৰু ডি বিৰ অনুপাত যিমান হৈছে এ আৰু ই চিৰ অনুপাত কি হৈছে সিমানেই হৈছে অৰ্থাৎ এই দুটাৰ পৰা আমি কি লিখিব পাৰোঁ এ ডি বাই ডি বি ইকুৱেল টু এ বাই ই চি এইখিনি এতিয়া উপপাদ্যটোৰ মতে তোমালোকে এনেকৈ উপপাদ্যটোৰ মতে লিখি নিদিবা তোমালোকে উপপাদ্যটো লিখি দি দিবা বুজি পাইছা যে তোমালোকে উপপাদ্যটো লিখি দি দিবা মইতো আগৰবিলাকত দিয়ে আছোঁ তোমালোকে দেখিছে তেনেকৈ লিখি দিবা এতিয়া ইয়াত লিখি দিয়া যে ত্ৰিভুজ এ বি চিৰ ডি ই ৰেখাখণ্ডই এ বি আৰু এ চি বাহুক একে অনুপাতত ভাগ কৰিছে অৰ্থাৎ ডি ই সমান্তৰাল বি চি গতিকে আমাৰ 8 নম্বৰলৈ কৰিছোঁ আৰু দুটা আছে সেই দুটা কৰিম